عسى الله أن يجعل بينكم وبين الذين عاديتم منهم مودة والله قدير والله غفور رحيم যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱতঃ আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব আল্লাহ ক্ষমতাবান আৰু আল্লাহ পৰম ক্ষমাশীল অতি দয়ালু لا ينهاكم الله عن الذين لم يقاتلوكم في الدين ولم يخرجوكم من دياركم أن تبروهم وتقسطوا إليهم إن الله يحب المقسطين দিনী ক্ষেত্ৰত যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায় বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে নিশ্চয় আল্লাহ ন্যায়পৰায়ণকাৰীসকলক ভাল পায় إنما ينهاكم الله عن الذين قاتلوكم في الدين وأخرجوكم من دياركم وظاهروا على إخراجكم أن تولوهم আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে যিসকলে দিন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে ومن يتولهم فأولئك هم الظالمون এনেকুৱা লোকৰ সৈতে যিসকলে বন্ধুত্ব কৰে সিহঁতে বেছি জালিম يا أيها الذين آمنوا إذا جاءكم المؤمنات مهاجرات فامتحنوهن الله أعلم بإيمانهن فإن علمتموهن مؤمنات فلا ترجعوهن إلى الكفار হে ইমানদাৰসকল তোমালোকৰ ওচৰলৈ মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰি ল'বা আল্লাহে সিহঁতৰ ইমান সম্পৰ্কে সম্যক অৱগত তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে সিহঁত মুমিনা নাৰী لا هن حل لهم ولا هم يحلون لهن وآتوهم ما أنفقوا ولا جناح عليكم أن تنكحوهن إذا آتيتموهن أجورهن তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ উভতাই নপঠিয়াবা মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয় কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক উভতাই দিয়া তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহব যদিহে তোমালোকে সিহঁতক মোহৰ আদায় দিয়া ولا تمسكوا بعصم الكوافر واسألوا ما أنفقتم وليسألوا ما أنفقوا ذلكم حكم الله يحكم بينكم والله عليم حكيم এইদৰে তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজাই নাৰাখিবা তোমালোকে যি ব্যয় কৰিছা সেয়া তোমালোকে উভতাই ল'বা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে ঘূৰাই বিচৰা উচিত এইটোৱে হৈছে আল্লাহৰ বিধান তেওঁ তোমালোকৰ মাজত ফয়সালা কৰি দিয়ে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় وإن فاتكم شيء من أزواجكم إلى الكفار فعاقبتم فآتوا الذين ذهبت أزواجهم مثل ما أنفقوا واتقوا الله الذي أنتم به مؤمنون আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ কোনোবাই যদি হাত এৰা দি কাফিৰসকলৰ ওচৰলৈ গুচি যায় তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনিমত লাভ কৰা তেনেহলে যিসকলৰ স্ত্ৰী গুচি গৈছে সিহঁতক
সিহঁতে যি ব্যয় কৰিছে তাৰ সম পৰিমাণ প্ৰদান কৰিবা আৰু তোমালোকে আল্লাহক ভয় কৰা যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা يا أيها النبي إذا جاءك المؤمنات يبايعنك على ألا يشركن بالله شيئا ولا يسرقن ولا يزنين হে নবী যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত গ্ৰহণ কৰে যে সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব চুৰি নকৰিব বেভিচাৰ নকৰিব ولا يقتلن أولادهن ولا يأتين ببهتان يفترينه بين أيديهن وأرجلهن নিজৰ সন্তানসকলক হত্যা নকৰিব ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকৰ্মত তোমাৰ অবাধ্যতা নকৰিব ولا يعصينك في معروف فبايعهن واستغفر لهن الله إن الله غفور رحيم তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰিবা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু يا أيها الذين آمنوا لا تتولوا قوما غضب الله عليهم قد يئسوا من الآخرة كما يئس الكفار من أصحاب القبور হে ইমানদাৰসকল তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে যেনেকৈ কাফিৰসকলে কবৰবাসীৰ বিষয়ে নিৰাশ হৈ পৰিছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত سبح لله ما في السماوات وما في الأرض وهو العزيز الحكيم কাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময় يا أيها الذين آمنوا لم تقولون ما لا تفعلون হে ইমানদাৰসকল তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা كبر مقتا عند الله أن تقولوا ما لا تفعلون তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক إن الله يحب الذين يقاتلون في سبيله صفا كأنهم بنيان مرصوص নিশ্চয় আল্লাহে তেওঁলোকক ভাল পায় যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে যেনিবা সিহঁত গলিত শিখেৰে নিৰ্মিত দৃঢ় প্ৰাচীৰ وإذ قال موسى لقومه يا قوم لم تؤذونني وقد تعلمون أني رسول الله إليكم আৰু স্মৰণ কৰা মুছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল হে মোৰ সম্প্ৰদায় তোমালোকে কিয় মোক কষ্ট দি আছা অথচ তোমালোকে জানা যে নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাসূল فلما زاغوا أزاغ الله قلوبهم والله لا يهدي القوم الفاسقين তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে আৰু আল্লাহে ফাসিক সম্প্ৰদায়ক হিদায়ত নকৰে وإذ قال عيسى ابن مريم يا بني إسرائيل إني رسول الله إليكم مصدقا لما بين يدي من التوراة আৰু স্মৰণ কৰা যেতিয়া মাৰিয়ামৰ পুত্ৰ ঈসাই কৈছিল হে বনি ইছৰাইল নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাসূল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী ومبشرا برسول يأتي من بعد اسمه أحمد
فلما جاءهم بالبينات قالوا هذا سحر مبين লগতে এজন ৰাছুলৰ সুসংবাদদাতা যিজন মোৰ পিছত আহিব যাৰ নাম হ'ব আহমদ তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহলৈ আগমন কৰিলে তেতিয়া সিহঁতে ক'লে এয়া দেখোন স্পষ্ট যাদু ومن أظلم ممن افترى على الله الكذب وهو يدعى إلى الإسلام والله لا يهدي القوم الظالمين সেই ব্যক্তিতকৈ ডাঙৰ জালিম আৰু কোন হ'ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয় আৰু আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে يريدون ليطفئوا نور الله بأفواههم والله متم نوره ولو كره الكافرون সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফু মাৰি নিৰ্বাপিত কৰিব বিচাৰে আৰু আল্লাহে তেওঁৰ জ্যোতিক নিশ্চিতভাৱে পূৰ্ণতা দান কৰিব যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله ولو كره المشركون তেওঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দিন সহকাৰে সকলো দিনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে যদিও মুশ্ৰিকসকলে ইয়াক অপছন্দ কৰে يا أيها الذين آمنوا هل أدلكم على تجارة تنجيكم من عذاب أليم হে ইমানদাৰসকল মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিমনে যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব تؤمنون بالله ورسوله وتجاهدون في سبيل الله بأموالكم وأنفسكم ذلكم خير لكم إن كنتم تعلمون সেইটো হৈছে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান আনিবা আৰু তোমালোকে নিজৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত সংগ্ৰাম কৰিবা এইটোৱে হৈছে তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে জানা يغفر لكم ذنوبكم ويدخلكم جنات تجري من تحتها الأنهار ومساكن طيبة في جنات عدن ذلك الفوز العظيم তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো প্ৰৱেশ কৰাব এইটোৱে হৈছে মহা সফলতা وأخرى تحبونها نصر من الله وفتح قريب وبشر المؤمنين লগতে তেওঁ প্ৰদান কৰিব আৰু এটা অনুগ্ৰহ যিটো তোমালোকে পছন্দ কৰা অৰ্থাৎ আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয় আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া يا أيها الذين آمنوا كونوا أنصار الله كما قال عيسى ابن مريم للحواريين من أنصاري إلى الله قال الحواريون نحن أنصار الله হে ইমানদাৰসকল তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা যেনেকৈ মাৰিয়মৰ পুত্ৰ ঈসাই হাৱাৰীসকলক কৈছিল আল্লাহৰ পথত কোনে মোৰ সহায়ক হবা হাৱাৰীসকলে কৈছিল আমি এই আল্লাহৰ পথত সহায়কাৰী فآمنت طائفة من بني إسرائيل وكفرت طائفة فأيدنا الذين آمنوا على عدوهم فأصبحوا ظاهرين তাৰ পিছত বনি ইছৰাইলৰ এটা দলে ইমান আনিছিল
আৰু আন এটা দলে কুফুৰি কৰিছিল। গতিকে যিসকলে ইমান আনিছিল তেওঁলোকক আমি তেওঁলোকৰ শত্ৰু বাহিনীৰ ওপৰত শক্তিশালী কৰিছিলোঁ, ফলত তেওঁলোক বিজয়ী হৈছিল।